অসমীয়া জনজীৱনক সমৃদ্ধ কৰা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ যিগৰাকী আচলতে অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠাতা জগতগুৰু তেখেতৰ 577তম জন্মোৎসৱভাগী বিগত 29 বছৰে মাৰ্ঘেৰিটা সমজিলাৰ 133টাৰো অধিক নামঘৰে একত্ৰিত হৈ উদযাপন কৰি আহিছে আৰু এইবাৰ ব্যক্তিক্ৰম নহয় এইবাৰ বজালনী বৰনামঘৰত 4 দিনীয়া কাৰ্যসূচীৰে জন্মোৎসৱভাগী আয়োজন কৰা হৈছে নিশ্চিতভাৱে এটা ধৰ্মীয় চিন্তা চেতনাৰে আচলতে পৰিস্ফুট হৈ উঠিছে আৰু ভাগৱত ভৱনৰ জৰিয়তে আচলতে আজি বৃহত্তৰ যিটো মাকুমকিলা অঞ্চল 30টাৰো অধিক নামঘৰে সমৃদ্ধ এই মাকুমকিলা অঞ্চল আচলতে দ্বিতীয় বৈকুণ্ঠলৈ পৰিণত হৈছে জন্মোৎসৱ উপলক্ষে বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হ'ব লগতে এখনকৈ নাট ভাওনা মঞ্চস্থ হ'ব বক্তৃতা অনুষ্ঠান অনুষ্ঠিত হ'ব আৰু মাৰ্ঘেৰিটা সমজিলাৰ এই 133টা নামঘৰৰ যি সামূহিক প্ৰচেষ্টা এই প্ৰচেষ্টাৰ জৰিয়তে নামঘৰসমূহৰ আন্তঃগাঁথনি উন্নয়নৰ পৰা আৰম্ভ কৰি যাতে এখন নাম ধৰ্মক অধিক বিস্তাৰিত কৰিব পৰা যায় এখন নাম ধৰ্মক প্ৰতিটো মানুহৰ অন্তৰে অন্তৰে লৈ যাব পৰা যায় মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বিশ্বজনীন যি আদৰ্শ যি কলা সংস্কৃতি ভাষা সাহিত্য ধৰ্ম এই সকলোকে যাতে নতুন প্ৰজন্মই লৈ যাব পৰা যায় ইয়াৰ প্ৰচেষ্টাই এই এটা বিশেষ আৰু গুৰুজনাই আচলতে অসমীয়া জনজীৱনক যিদৰে সমৃদ্ধ কৰিছে ধৰ্ম সংস্কৃতিৰে আদি বিভিন্ন ধৰণৰ উপাদানেৰে তেখেত আমাৰ সদায় চিৰনমস্য আৰু তেখেতৰ এই জন্মোৎসৱ ভাগীৰ জৰিয়তে আমি আচলতে অসমীয়া জনজীৱনক আৰু অধিক যাতে আগুৱাই লৈ যাব পৰা যায় কৰিব পৰা যায় ইয়াৰ প্ৰচেষ্টা নিশ্চিতভাৱে অব্যাহত থাকিব